वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मनोमान छात्र छात्री सकल आजिर भिडिओत आलोचना करिम आमी डिब्रुगढ़ जिलार क्लास 9 इंग्लिशर हाफ इयरली एग्जामिनेशनर क्वेश्चन पेपारखन एते जी 45 टा MCQ আছে সেই MCQ কেইটা আমি কনসেপ্টনৰ সৈতে আলোচনা কৰিম তাৰ পিছত আমি চাম লং কোৱেশ্চন কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে জানাই যে জুবিন গাৰ্গৰ কাৰণে এক্সামবোৰ পিছুৱাই দিয়া হৈছে গতিকে তোমালোকৰ কাৰণে ভাল কাৰণ তোমালোকে পঢ়িবলৈ টাইম পাইছা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সাম হৈ গলে 7002824673 এটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম সকলো কোৱেশ্চন পেপাৰে পঠাই দিবা আৰু তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা এতে প্ৰথম প্ৰশ্নটো চাও কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 5 লৈ এই যেটো প্যাসেজ দিছে এই প্যাসেজটো পঢ়িব লাগিব পঢ়াৰ পিছত তুমি কোৱেশ্চনবোৰৰ আনসাৰ কৰিব লাগিব তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে প্যাসেজখন পঢ়ি লবা মই আনসাৰবোৰ কৈ দিছো এতে সোয়া এক নম্বৰ কোৱেশ্চনটোত কি কৈছে দা এভাৰেজ ডেইলি ফোন ইউজ ইন ইন্ডিয়া ইন 2025 2025 চনত আমাৰ ভাৰতবৰ্ষত ডেইলি তোমাৰ কিমান ঘণ্টা মানুহে ফোন ইউজ কৰে এটো 4.8 আৱাৰ্স এটো সি অপশনটো কাৰেক্ট অপশন হ'ব দুই নম্বৰটো কৈছে ওয়ান অফ দা কনসার্ন ৰেইজড ইন এ সার্ভে ওয়াজ রিগার্ডিং আৰু এটা গুৰুত্বপূৰ্ণ তোমাৰ পৰিঘটনা বা কনসার্ন তোমাৰ ই হৈছিল আহিছিল আৰু হেতু কি আছিল হেতু আছিল তোমাৰ স্ক্ৰিন টাইম হেতু মানুহে কিমান সময় স্ক্ৰিনৰ ওপৰত চকু ৰাখে হেতু 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে বাই হোম ওয়াজ দা সার্ভে কন্ডাক্টেড আৰু তোমাৰ এই সার্ভেটো কোনে কৰিছিল এই সার্ভেটো কৰিছিল ইউথ ডিজিটাল ফাউন্ডেশনে কৰিছিল এই নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব 4 number question to solve 4 number question of ki goise this percentage teenage use their phones for educational apps and online classes so bharatborkhot tomar শিক্ষাৰ কাৰণে আৰু অনলাইন ক্লাছৰ কাৰণে কিমান পাৰ্সেন্টেজ তোমাৰ কম বয়সীয়া মানুহে মোবাইল ফোন ইউজ কৰে এটো 45% মানুহে বা 45% ছাত্ৰ ছাত্ৰীয়ে ডি অপশনটো কারেক্ট হ'ব which word in this passage means assessment এই পেজটো তোমাৰ যেটো assessment word আছে সেই assessment wordটোৰ মিনিং কি হেতু হদিছে অ্যাসেসমেন্ট ওয়ার্ডৰ মিনিং হৈছে সার্ভে কৰা এটো তোমাৰ বি অপশনটো কারেক্ট হ'ব 6 নম্বৰ কোৱেশ্চনটো চোৱা টমি এন্ড মার্গি স্টাডিড ইন ডেস্ক ক্লাসৰুম এটো দা ফান দে হ্যাড এটো চেপ্টাৰৰ পৰা দিছে এটো চা টমি আৰু মার্গি তোমাৰ ভাৰ্চুৱেল ক্লাসৰুমত আছিল এটো তোমাৰ সি অপশনটো কারেক্ট হ'ব 7 নম্বৰ কোৱেশ্চনটো চোৱা দা শেহনাই ইজ এ ৰিফাইন্ড ভাৰ্জন অফ এটো চা যেটো শেহনাই আছিল সেই শেহনাইটো তোমাৰ কিহৰ পৰা বনাইছে এটো পুংগিৰ পৰা বনাইছে এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল কিছুমান এনেকুৱা ইউটিউব চেনেল আছে অসমত যিবোৰে কেৱল তোমাৰ কি কৰে অপশনবোৰ টিক কৰি দিয়ে গতিকে তোমালোকে যদি হেবোৰ ভিডিও চাই আছা তেতিয়া হলে তোমালোকৰ কেৱল টাইম ওয়েস্ট হৈ আছে বাকি একো নহয় কাৰণ তুমি কনসেপ্টখন ক্লিয়াৰ কৰিব লাগিব আৰু তুমি জানিব লাগিব যে কোৱেশ্চনটোত কৈছে কি গতিকে তুমি দুটা জানিব লাগিব ঠিক আছে এতে 8 নম্বৰ কোৱেশ্চনটো চা কি কৈছে why is Evelyn's mystery overcome husband musical instrument exception এটা সা এভলিনৰ যেটো তোমাৰ মিস্ট্ৰি আছিল হে মিস্ট্ৰিটো তোমাৰ কি কৰিছিল মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ উপৰিও কি আছিল হেটো আমাক খুদিছে হেটো আছিল তোমাৰ হি ইজ ডাম এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট আচ্ছা নহয় ডাম নহয় হেটো ডামটো নাছিল না কি আছিল হিয়াৰিং ইম্পেয়াৰ্ড আছিল অৰ্থাৎ তোমাৰ শুনাত প্ৰবলেম আছিল ডি অপশনটো কারেক্ট অপশন হ'ব ডি অপশন উইল বি কারেক্ট অপশন 9 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে ইয়াতে The Shehnai is significance in Indian culture যেটো Shehnai আছে সেই Shehnaiটো আমাৰ ইন্ডিয়ান কালচাৰৰ এটা কি হয় গুৰুত্ব হয় বা সিগনিফিকেন্স হয় which of the following option correctly support the given statement আৰু এটো তোমাৰ তলৰ কোনটো তোমাৰ কি কৰে সাপোর্ট কৰে এটা it was a part of Nobot এটো তোমাৰ কি হয় কারেক্ট হয় আৰু it played in the temple and weddings আৰু এটো তোমাৰ মন্দিৰ আৰু বিবাহ পাৰ্বণত বুজোৱা হয় এটো তোমাৰ কি হয় কারেক্ট হয় it has an unpleasant sound এটো সা এটো বিৰক্তিকৰ সাউন্ড প্ৰডিউস কৰে এটো তো মিছা হয় আৰু এটো কৈছে তোমাৰ it was played by a nai নহয় এটো সৰ্বপ্ৰথম বজাইছিল কোনে বিসমিল্লাহ খানে গতিকে তোমাৰ এটো তোমাৰ কি হ'ব মিস্টেক হ'ব গতিকে 1 আৰু 2 কারেক্ট হ'ব হেতু সা তোমাৰ সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন এটো আমাৰ কি হ'ব সি অপশনটো কারেক্ট হ'ব ইয়াৰে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 10 number question to solve 10 number question of tomar ki koise ete Margi hated school more than ever Margi tomar school of beya paisil because the mechanical teacher was giving her test a particular subject where his performance was not good
কাৰণ তোমাৰ যিজন তোমাৰ মেকানিকেল টিচাৰ আছিল সেই টিচাৰজনে কি কৰিছিল মাৰ্গীক তোমাৰ এটা সাবজেক্টৰ ওপৰত পৰীক্ষা ল'ব বুলি বিচাৰিছিল কিন্তু সেইটো পৰীক্ষাত তেওঁ ভাল নাছিল হোৱাট ৱাজ আ সাবজেক্ট আৰু সেই সাবজেক্টটো কি আছিল সেইটো সুধিছে কোনটো সাবজেক্টৰ ওপৰত পৰীক্ষা লোৱাৰ কাৰণে মাৰ্গী স্কুলৰ টিচাৰক বেয়া পাইছিল সেই সাবজেক্টটো আছিল জিওগ্ৰাফি এটো তোমাৰ এই নম্বৰ অপচনটো কাৰেক্ট হ'ব 11 নম্বৰ কোৱেশ্চনটো চাওক why would anyone write about school the remarks was made by এটো চাওক why would anyone write about school কোনে তোমাৰ স্কুলৰ বিষয়ে লিখি আছিল আৰু এটো তোমাৰ কি বুজাইছে বা এটো তোমাৰ কোনে কৈছে হেতু কথা সুধিছে এটা এই কথাটো কৈছিল মাৰ্গীয়ে এটো তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 12 নম্বৰ কোৱেশ্চনটো কি কৈছে সব বিসমিল্লাহ খান was popularly known as বিসমিল্লাহ খানক তোমাৰ কি হিচাপে জনা যায় খান সাহেব হিচাপে জনা যায় এটা তোমাৰ সি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব 30 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সোৱা 30 নম্বৰ কোৱেশ্চনটো কৈছে she possessed great innate wisdom in a true generosity of spirit provide a word which has the same meaning as the underlined word এটো my childhoodৰ পৰা দিছে সোৱা ইয়াতে যেটো innate শব্দ আছে সেই innate শব্দটোৰ মিনিং সুধিছে innate যেটো শব্দ আছে হেতুৰ মিনিং হৈছে inborn এটো তোমাৰ বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 14 নম্বৰ কোৱেশ্চনটো আছে assertion আৰু reasoning ৰ কোৱেশ্চন দিছে ইয়াতে বিসমিল্লাহ খান refused to stay at Shehnai school at USA as requested by one of his student so বিসমিল্লাহ খানে তোমাৰ মানা কৰিছিল US ত তোমাৰ কি এটা US ত Shehnai স্কুল খোলাৰ কাৰণে এটো তোমাৰ কি হয় কারেক্ট হয় রিজন কি দিছে so the river Ganga which inspired বিসমিল্লাহ খান could not be transported here এটো কারেক্ট হয় আৰু তোমাৰ বিসমিল্লাহ খানে কৈছিল যে আমাৰ যেটো গংগা ৰিভাৰ আছে আৰু গংগা ৰিভাৰটো আমাৰ ভাৰতবৰ্ষৰ পবিত্ৰ ৰিভাৰ সেই ৰিভাৰখন তোমাৰ কি তোমাৰ ইউএছ লৈ কি কৰিব নোৱাৰি ট্ৰান্সফাৰ কৰিব নোৱাৰি সেই কাৰণে আমাৰ তোমাৰ যেটো শেহনাই স্কুল আছে হেতু ইউএছ ত কেতিয়াও কি কৰা নাছিল তেও প্ৰতিস্থাপিত কৰা নাছিল গতিকে তোমাৰ এসাৰশন আৰু ৰিজন দুটা শুদ্ধ হ'ব লগতে ৰিজনটো এসাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব বুজি পালানে 15 নম্বৰ কোৱেশ্চনটো কি কৈছে সো মাৰ্গী ৰোড আ ডায়েৰী মাৰ্গীয়ে তাই ডায়েৰীত লিখিছে টুডে টমি ফাউন্ড এ ৰিয়েল বুক আজি টমি এটা ৰিয়েল বুক বিচাৰি পাইছে হি ফাউন্ড দা বুক অন আৰু সেই বুকটো কেতিয়া বিচাৰি পাইছিল হেতু 2157 আছিল না 2157 কত আছে এটা তোমাৰ 2182 হয় এটো বি অপচনত আছে গতিকে বি অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব 17 মে 2157 এটো তোমালকে চাই লবাছন বাৰু 2157 হ'ব নে তোমাৰ 2127 হ'ব এবাৰ চাই লবাছন বাৰু এটো 50 নম্বৰটো তোমালকে কমেন্ট কৰি জনাবা 50 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ কি হ'ব 16 নম্বৰ কোৱেশ্চনটো চাইটো কি কৈছে the poem root not taken is about এটো সা যেটো root not taken যেটো poem আছে হেতু তোমাৰ কি বুজায় হেতু বুজায় মেকিং চয়েসেস মানে তুমি তোমাৰ নিজৰ ইচ্ছা মতে তুমি চয়েসবোৰ চুজ কৰিব পাৰা 17 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সো এভলিন's marks started deteriorating when she was আচ্ছা তোমাৰ deteriorating কৰিছিল তোমাৰ এভলিনে আৰু তেতিয়া তেওঁৰ বয়স কিমান আছিল হেতু সুধিছে তেতিয়া বয়স আছিল 11 বছৰ 3 নম্বৰ অপচনটো কারেক্ট অপচন হয় the country inspector helped Margie by এটো সব মার্গী তোমাৰ ইন্সপেক্টৰে যে সহায় কৰিছিল কিহৰ দ্বাৰা সহায় কৰিছিল হেতু সুধিছে হেতু ৰিসেটিং দা টিচাৰ টু মার্গীস লেভেল মানে তোমাৰ কি কৰিছিল মার্গী যেনেকুৱা টিচাৰক ভাল পায় তেনেকুৱা টিচাৰকে তোমাৰ নিযুক্তি প্ৰদান কৰিছিল সি অপচনটো কারেক্ট অপচন হ'ব 19 number question so the section of which subject and completely blanked from Tommy's computer আচ্ছা টমিৰ কম্পিউটাৰৰ পৰা কোনটো কমপ্লিটলি তোমাৰ কি আছিল খালি আছিল কোনটো সেকশনটো তোমাৰ একেবাৰে খালি আছিল হেতু সুধিছে এটো জিওগ্ৰাফি হ'ব কিহৰ কাৰণে কাৰণ জিওগ্ৰাফিক তোমাৰ কি বেয়া পাইছিল যাৰ কাৰণে তোমাৰ এটোৰ এক্সামৰ আগৰ দিনা তোমাৰ টিচাৰকো বেয়া পাইছিল বা স্কুলকো বেয়া পাইছিল 20 নম্বৰ কোৱেশ্চনটো চা কি কৈছে most teacher discouraged Evelyn's by প্ৰিকশনিষ্ট সকলো তোমাৰ শিক্ষকে তোমাৰ কি কৰিছিল এভলিনক তোমাৰ ভবিষ্যৎবাণী কৰি বা তোমাৰ সতৰ্কবাণী দি হিয়তক তোমাৰ ডিসকারেজ কৰিছিল অৰ্থাৎ সাহস দে নাছিল এনকারেজড অর পারসু মিউজিক কিন্তু এজন টিচার আছে যিজন টিচারে তেও কি কৰিছিল মিউজিক শিকাৰ কাৰণে তোমাৰ এনকারেজ কৰিছিল বা সাহস প্ৰদান কৰিছিল হেজন কোন হয় হেজন হৈছে ৰন ফক্স এটা তোমাৰ বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 21 number question to so to complete the following analogy eto tumi ঠিক কৰিব লাগিব analogy to complete কৰিব লাগিব so scornful মানে হৈছে contemptuous
তেতিয়াহ'লে ডিসপিউট মানে কি হ'ব ডিসপিউট মানে হৈছে ডিসএগ্রি এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হয় 22 নম্বৰ কোৱেশ্চনটো চোৱা এটো স্টেটমেন্ট বেসড কোৱেশ্চন হয় স্টেটমেন্ট কোৱেশ্চনত কি কৈছে চোৱা Abdul Kalam earned his first wage by catching bundles of newspaper thrown out of a running train এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় স্টেটমেন্টটোত কৈছে years later he still felt the surge of pride of earning his own income হয় আৰু কেইবছৰ পিছত মানে তোমাৰ আব্দুল কালামে নিজৰ টকা নিজে ইনকাম কৰিবলৈ শিকিছিল নিউজ পেপাৰ বিক্ৰী কৰি গতিকে এটো তোমাৰ কি হয় কারেক্ট হয় গতিকে আমাৰ ডি অপশনটো কারেক্ট হ'ব both statement true 23 number the poem the lake isle of Innisfree is এটো সাইটো কি কবিতা হয় এটো তোমাৰ the lake of isle of Innisfree এটো কি কেনেকুৱা ধৰণৰ কবিতা হয় হেটো মা খুদিছে এটো হৈছে লিরিক এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 24 number question to sir why was the traveler feeling sorry traveler জনে কিয় বেয়া পাইছিল বা কিয় তোমাৰ দুখ লাগিছিল হেটো কিয়ৰ কাৰণে দুখ লাগিছিল because he could not travel both the routes তেও তোমাৰ দুইখন ৰাস্তাতে চলিব পৰা নাছিল সেই কাৰণে তোমাৰ সৰি ফিল কৰি আছিল অৰ্থাৎ দুখী হৈ আছিল 25 number question to sir the poet wants to go to Innisfree তোমাৰ কবিজনে Innisfree যাবলৈ বিচাৰিছিল কিহৰ কাৰণে যাব বিচাৰিছিল to search of peace and solitude এটো তোমাৰ শান্তি আৰু সংস্কৃতি বিচাৰিবলৈ বি অপশনটো কারেক্ট অপশন হয় 26 number question to sir কি কৈছে woods in the poem the root not taken symbolize এতে স্যার যেটো তোমাৰ the root not taken কবিতা আছে হেতু যেটো wood শব্দ আছে হেতু কি বুজাইছে কি symbolize কৰিছে মানে বুজাইছে হেতু কি বুজাইছে symbolize wood এ তোমাৰ কি বুজাইছিল এটো the difficulty of seeing into the future এটো তোমার বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 27 number question to সা কি কৈছে the poet want to plant rows of beans আর কিমানটা তোমার কি কৰিবলৈ বিচাৰিছিল এটো বিনছৰ রো মানে হাৰি তোমাৰ হেতু প্ল্যান্টেশন কৰিবলৈ বিচাৰিছিল এটো the lakes of isle of Innisfree এটো চ্যাপ্টাৰৰ পৰা দিছে কিমানটা বিচাৰিছিল এটো বিচাৰিছিল তোমাৰ 9টা এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 28 number question to সা identify the word similar meaning of diverse মানে কি সেপারেট করা এটা তোমার এই নম্বর অপশনটো কারেক্ট অপশন হবে 29 number the poem the legend of the Northland এটা সা এটা কনভেস moral lesson about এটা সা the legend of the Northland যেটো তোমার কবিতা আছে সেই কবিতাটোৱে তোমার কি শিকায় হেতু তোমাক খুদিছে তো হেতু শিকায় যে the negative effects of being greedy and selfish সদায় তোমাৰ যেটো ঋণাত্মক জীৱক চিন্তাধাৰা আছে সেইবোৰ সদায় তোমাৰ কি হয় লুবি হয় আৰু তোমাৰ কি হয় স্বাৰ্থপৰতা দেখুৱায় তো বি অপশনটো কারেক্ট অপশন হ'ব 30 number question চোৱা what does the poet always her night and day in the poem lake of isle of Innisfree এটো তোমাৰ 30 number অপশনটো কারেক্ট হ'ব the sound made by the lake water to বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার মানে তোমার কবিজনে তোমার দিন আৰু ৰাতি কি শব্দ শুনা পাই আছিল এটো পানী যে বৈ যায় সেইবোৰৰ শব্দ শুনা পাই আছিল 31 নম্বৰ সা assertion reasoning or question হয় এটা তোমার কি কৈছে the woman in the poem was turned into a bird এটো তোমার কি হয় কারেক্ট হয় she was kind of generous of Saint Peter এটো তোমার মিছা হয় এটো গতিকে তোমার কি হ'ব a ট্ৰু হ'ব আর ফলস হ'ব এটো সি অপশনটো কারেক্ট অপশন হ'ব 32 নম্বৰ কোৱেশ্চন সা Saint Peter turned woman into এটা তোমার স্যার সেন্ট পিটারে তোমার কি কৰিছিল এটো তোমার মহিলাৰ পৰা কি হলে পৰিৱৰ্তন হৈছিল হেতু আমাক খুদিছে তো পৰিৱৰ্তন হৈছে উট পিকাৰলৈ পৰিৱৰ্তন হৈছিল সি অপশনটো কারেক্ট অপশন হয় তাৰ পিছত 33 নম্বৰ টু সা গ্র্যান্ডমাদার অলওয়েজ রিঅ্যাক্টেড ইন এ পার্টিকুলার ওয়ে when grandfather bought home some new bird or animals what was her reaction আচ্ছা যে তোমার গ্র্যান্ডমাদারে যেতে গ্র্যান্ডফাদারে তোমার সদায় নতুন নতুন কি কৰিছিল বাৰ্ড বা এনিমেল তোমাৰ ঘৰলৈ লৈ আহিছিল তেতিয়া গ্ৰ্যান্ডমাদাৰে তোমাৰ নতুন নতুন কি কৰিছিল ৰিঅ্যাকশন দিছিল আৰু সেই ৰিঅ্যাকশনবোৰ কি আছিল মা কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাইছিল হেতু ফিউজড হৈছিল এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 34 নম্বৰ কোৱেশ্চনটো চোৱা why did grandfather take Toto with him a Saharanpur এটো গ্র্যান্ডফাদারে তোমাৰ টোটোক সাহাৰণপুৰলৈ কিয় লৈ গৈছিল কাৰণ এটো টোটো would not allow the other pets to sleep at night এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 35 number question to sir
দ্য এডভার্ব ফ্ৰম দ্য এডজেক্টিভ হ্যাপি হ্যাপিৰ তোমাৰ কি হ'ব এডজেক্টিভ তোমাৰ ফৰ্মটো কি হ'ব সেইটো সুধিছে হ্যাপি হ'লে তোমাৰ কি হয় হ্যাপিলি হ'ব এইটো সি অপশনটো কাৰেক্ট অপশন হ'ব which prefix will help you from the opposite toward the regular আচ্ছা ৰেগুলাৰৰ তোমাৰ অপোজিট কৰিবলৈ হ'লে তুমি কোনটো তোমাৰ কি কৰিবা প্ৰিফিক্স ইউজ কৰিবা হেতু ইৰেগুলাৰ হ'ব ৰেগুলাৰ হ'লে কি হয় ইৰেগুলাৰ হয় গতিকে আয়াৰ তুমি যোগ কৰিব লাগিব এটা তোমাৰ এই অপশনটো কাৰেক্ট হ'ব তাৰ পিছত এটো তোমাৰ কি কৰিবলৈ দিছে ম্যাচ দা ফলোইং কৰিবলৈ দিছে সো ম্যাচ দা ফলোইং দিছে 37 নম্বৰটো এতে তোমাৰ দিছে we reached by the lift reach the station and reach time station eto we reached the station hobo eto hobo we reached the station by time the lift had lift to tomar মিলাবলৈ দিছে নে ৰবা 1 মিনিট তোমাৰ ইয়াতে 37 নম্বৰটো আচ্ছা এটো তোমাৰ চাই এটো তোমাৰ সি অপশনটো কাৰেক্ট হ'ব এটো স্যার লেফট আছে হেতু কি হ'ব হেড লেফট হ'ব আচ্ছা হেড লেফট এটো তোমাৰ লেফট নহয় হেড লেফট হ'ব এটো তোমাৰ ফার্স্ট পারফেক্টৰ তোমাৰ এটা ই হয় সেন্টেন্স হয় লেফট তোমাৰ কি হ'ব হেড লেফট হ'ব হেড লেফট সি অপশনটো কারেক্ট অপশন হ'ব 38 number question to solve এটা তোমার কি কইছে we usually আচ্ছা এটা তোমার 8 pm এটা usually আছে অর্থাৎ সদায় হয় কামটো তো সদায় হলে তোমার কি হবে এটা তোমার সিম্পল প্রেজেন্টত আহিব হয়নে সিম্পল প্রেজেন্টত হলে কি হবে ফিনিশেস হবে she usually finishes dinner by 8 pm এই নম্বর অপশনটো কারেক্ট হবে তার পিছত 39 নাম্বার সো this movie yesterday আচ্ছা yesterday হলে তোমার কি হবে স হবে I saw this movie yesterday মই যোৱাকালি চাইছিল তাৰ পিছত তোমাৰ 40 নাম্বাৰ কোৱেশ্চনটো কি হৈছে সো they did not do the sum হিহতে তোমাৰ অংকটো কৰা নাছিল এটো টেক কোৱেশ্চন কৰিব লাগে এটো টেক কোৱেশ্চন কৰিলে তোমাৰ কি হ'ব এটো didn't they মানে did they হ'ব এটো তোমাৰ বি অপশনটো কারেক্ট হ'ব it is very hot today এটো কি হ'ব isn't it এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তার পিছত তোমার সোয়া তোমার কি কইছে এটো তোমার ask a question to get the given answer source from the option given below bina wrote a letter তো সব bina wrote a letter এটার উপর তুমি একটা ask question কৰিব লাগে মানে কোশ্চন এটা বনাব লাগে তেতিয়া হলে তোমার কোনটো অপশন এর কি হবে কারেক্ট হবে what did bina write এটা তোমার সি অপশনটো কি হবে কারেক্ট অপশন হবে what did bina write তো বিনা রোটে লেটার এতে সয় এটো যেহেতু রোট আছে গতিকে সেই কাৰণে এতে কি আহিব ডিড আহিব এটো পাস্টৰ হয় গতিকে এটো পাস্টতে আহিব তাৰ পিছৰ কোৱেশ্চনটো সব 43 নম্বৰ কোৱেশ্চনটোত কি কৈছে fill in the blanks with the correct option given below the table is made এটো wood সো তোমাৰ যদি নিৰ্জীৱ পদাৰ্থ হয় অৰ্থাৎ জড় পদাৰ্থ হয় তেতিয়াহলে কি হয় from হয় হয়নে the table is made from wood এটো তোমাৰ from হ'ব 44 number question so identify the sentence with the correct order দ্বারা তুমি এটো সজাব লাগে to help the beggar refused he refused to help the beggar refused to help he refused to help the beggar to b option to কি হবে কারেক্ট অপশন হবে b option to correct এটো তোমার শুদ্ধ হয় 45 number question তো তোমার কি কইছে find the errors in the given sentence and choose the correct option এতে কারেক্ট অপশনটো তোমার কি কৰিবলৈ দিছে চুজ কৰিবলৈ দিছে এটো সব ব্লাইন্ড অফ নহয় এটো কি হয় ব্লাইন্ড টু হয় ব্লাইন্ড অফ নহয় ব্লাইন্ড টু হয় এটো তোমার কি হ'ব কারেক্ট অপশন হ'ব বি অপশনটো কারেক্ট অপশন হ'ব পৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল 45 টা এমসিকিউ আশা কৰিছো তোমালোকে বুজি পাইছা পৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এইটো নম্বৰত 7002824673 এইটো নম্বৰত তোমালোকে সকলো কোৱেশ্চন পেপাৰ মোক পঠাই দিবা হাফ ইয়েৰ আৰু ফাইনাল এক্সাম হৈ গলে আৰু তোমালোকৰ কাৰণে যেটো WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত আৰু ডেসক্ৰিপচন দুটাতে দি দিছো তোমালোকে তাতে গৈ জয়েন হোৱা পৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ